আমিও বহুত পাতলা আছোঁ বহুত পাতলা তাৰ মাজত কি হয় এনেকৈ কৰি আহি যাব আৰু সেইটোৱে আৰু এভইড কৰিব বেয়া বস্তুখিনি ভাল বস্তুখিনি খাবা যিটো তোমাৰ বডিৰ কাৰণে ভাল হয় অ'কে। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু লগতে মোৰো ভাল। আজি ৰাতিপুৱাই শুই উঠি গা চা ধুই একদম চিকনা হৈ ল'লোঁ। আজি হ'ল ভাদৰ মাহৰ 31 তাৰিখ আৰু আজি বিশ্বকৰ্মা পূজাও হয়। তো ৰাতিপুৱাই আমাৰ ঘৰত এতিয়া দেও আহি পালেহি আৰু বাইক চাইক ধুই মেলি কালি ৰেডি কৰি থৈছোঁ। বলক এতিয়া আপোনালোকক আমাৰ ঘৰত কেনেকৈনো পূজা কৰা হৈছে এই বিশ্বকৰ্মা পূজা, তো তাকে আপোনালোকক অলপমান দেখুৱাওঁ। আৰু এইফালে আহি পালেহি দেও। সূর্যায় নমঃ সূর্যায় নমঃ সূর্যায় নমঃ সূর্যবর্ষাগণং গ্রাহি সূর্যং হহসাক্ষং হবিষিকি অনুকম্পায়ং ভক্ত জ্ঞানার্জং দশাখমানি ভাগরং জগৎ সংকার সংকাশিবিয়ং নমস্কার। এতিয়া ধৰিছে অকণমান এতিয়া আমি ফুকু যাব পাৰিম আৰু এইখন আমাৰ বেটা চাইকেল। উঠি দিয়া, মই ফটো মাৰি দিম দেখা। উঠি দিয়া, পৰিলোঁ নহয় এতিয়া তাক হেৰি ফটো মাৰিম। উঠা, বহি লোৱা, এইফালে চোৱা। বৰ্তমান ঘৰত পূজা চূজা কৰি ক্লিয়াৰ হৈ গ'ল, ওলাই আহিছোঁ। আমাৰ পেহী ল'ৰাটো মানে তো নতুনকৈ জিম এটা আজি অ'পেনিং কৰিব, তো সেইকাৰণে এতিয়া ওপৰত 3 মহলত আহি পালোহি। চাওঁ কি কি বস্তু আছে, আপোনালোককো দেখুৱাম, কি কি কৰা হয় চব দেখুৱাবলৈ ট্ৰাই কৰিম। যিসকলে জিম কৰিম বুলি ভাবে, তো বডি বনাম বুলি ভাবে, তো ইয়ালৈ আহিব পাৰিব। এইডোখৰ চাওক, আপোনালোকৰ ওচৰতে হাইৱে 515 নং হাইৱে আৰু এইফালে আছে চিমেণ্ট চাপৰি চাৰিআলি ৰাইট চাইডে, এইফালে আছে বাওঁ চাইডে কলেজ তিনিআলি। তো আপোনালোকে যদি আহে এইফালে তলফালে দেখাই দিছোঁ, একেবাৰে 3 মহলৰ ওপৰৰ মহলটোত হয়। আৰু আপোনালোকক দেখাইছোঁ, চাওক ইয়াত গ্লাছ চ্লাছ লগাই কি ধুনীয়াকৈ সজাই থৈ দিয়া আছে। এটা 1:30 বজাত অ'পেনিং কৰা হ'ব। আৰু যিহেতু আজি বিশ্বকৰ্মাৰ দিনাখন জিমটো অ'পেনিং কৰিবলৈ লৈছে, তো আজি আহিব MLA ফিটা কাটিবৰ কাৰণে। তো তাকে আপোনালোকক গোটেইখিনি দেখুৱাম যদি সময়মতে মই থাকিব পাৰোঁ। এতিয়া ভিতৰত গৈ আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখাব বিচাৰিম, কেনেকুৱা ধৰণৰ কি কি বস্তু আছে। এইবিলাক চব নতুন নতুন বস্তু আহি গৈছে, একদম ডিজাইন মাল্টি জিম। খুব সুন্দৰকৈ চব সজাই থৈ দিয়া হৈছে। আৰু এইফালে চকী, যিহেতু MLA আহিব, তো ইয়াত চকী ৰখা হৈছে। আৰু চাওক কি ধুনীয়া এটা ইমান ডাঙৰ অহল বহল, মানে যোনে যোনে বডিৰ ওপৰত ইণ্টাৰেষ্টেড চবেই আহিব পাৰিব। আৰু খুব ধুনীয়াকৈ ইয়াৰ ৱালত আৰ্ট কৰি থৈছে। এইফালে ডাঙৰ ডাঙৰ গ্লাছ লগাই থৈছে, জিম কৰি থাকোঁতে নিজক চাই থাকিব পৰাকৈ। আৰু ইয়াতে আপোনালোকে জিম চিম কৰি হোৱাৰ পিছত হাত চাত ধুই মেলি ঘৰলৈ যাব পাৰিব। আৰু যিসকলে দৌৰিবলৈ ভাল পায়, তো সিহঁতৰ কাৰণে ইয়াত দৌৰিবৰ কাৰণে ট্ৰেডমিলো আছে। চাওক, মানে এনেকুৱা এটা মজা নহয় এইটো জিম। মানে আপোনালোকক কৈছোঁ নহয়, যিসকলে কৰিব আশা আছে আহিব পাৰিব ইয়াত। আপোনালোকৰ এড্ৰেছটো কৈ দিলোঁ। খুব সুন্দৰ এটা পৰিৱেশত জিম কৰিব পাৰিব। চাওক ফেন কিমান লাগি আছে, এইফালে ফেন চব ফেচিলিটি পাব ইয়াত আপোনালোকে। আৰু এইফালে পূজা পাতল কৰি ক্লিয়াৰ হ'ল, খালি অ'পেনিংটো বাকী আছে মানে। আৰু যিসকলে জিম কৰিব, জিম কৰাসকলৰ কাৰণে বাথৰুমৰ ফেচিলিটিও এই জিমটোত ৰখা হৈছে। আপোনালোকক দেখুৱাম বাথৰুমৰ ফেচিলিটি। এইফালে চাওক, এইফালে জেণ্টছৰ কাৰণে আৰু এইফালে লেডিছৰ কাৰণে চব ফেচিলিটি ৰখা হৈছে। আপোনালোকক গোটেইখিনি দেখুৱাই দিম, এইফালে চাব পাৰিব। চাওক বাথৰুমৰ ফেচিলিটি একদম সুন্দৰকৈ, কি সুন্দৰ এটা বাথৰুম। মানে আপোনালোকৰ ইয়াত এভৰিথিং ফেচিলিটি দিয়া হ'ব।
আৰু এয়া বৰ্তমান আহি পালেহি দেখিবলৈ পাইছোঁ MLA ছাৰ আহি পালেহি গাড়ীৰ পৰা নামিবলৈ লৈছে আৰু আহি পাই এইফালে ফিতা কাটিবলৈ ৰেডি কৰা হ'ল তো চাকি জ্বলাই মেলি এতিয়া ছাৰে ফিতা কাটিব সোমাই যা তল পেলাবা ফটো হ'ব লাগিছিলে ন ফটো মাৰিছা ন অকণমান ঘূৰিব টানে মানুহ বিশেষকৈ ছেকেণ্ড চাপৰ্টটো এক প্ৰকাৰ চাবলৈ গ'লে ফিজিকেল এক্টিভিটি গেমছৰ এক্টিভিটি স্পৰ্টছ এক্টিভিটিৰ এটা হাব হিচাপে লাহে লাহে ইমাৰ্জ কৰিছে এইবিলাক ৰাজ্য আচলতে ফুটবল কম্পিটিশ্যনটো চালোঁ খুব ভাল হৈছে আৰু সেই খেলটো চোৱাৰ পাছত বহু উৎসাহিত হৈ এনে কাম এটা ফুটবল টুৰ্ণামেণ্ট এটা পাতি মেলি এটা এনাউন্সো কৰিলোঁ কিছু আৰু আমাৰ ঘৰত মিটিং কৰিবৰ কাৰণে আৰু তাৰপাছতে সিদিনা মই যোৱাকালি মই এৰেমতো চালোঁ ফুটবল ইণ্ডিয়া কম্পিটিশ্যন আৰম্ভ হৈছে আৰু এতিয়া মানুহটো আছে আমাৰ পৰা যোগাযোগ আছে আৰু কিবা জিলাপথত যেতিয়াই এখেতসকলে আমিও বহুত পাতলা কি হয় এনেকৈ কৰি আহি যাব আৰু সেইটোৱে আৰু এভইড কৰিব বেয়া বস্তুখিনি ভাল বস্তুখিনি খাবা যিটো তোমাৰ বডিৰ কাৰণে ভাল হয় অ'কে আৰু এতিয়া জিম অপেনিং কৰা হৈ গ'ল খাই বৈ টনটনীয়া হৈ ঘৰলৈ গুচি আহিলোঁ মানে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ ভুলতো নাপাহৰিব অন্য এটি ভিডিঅ' লৈ পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ বাই বাই